মই ৰুদ্ৰৰ অভিনেত্ৰী হিচাপে মই এটাই আমাৰ অসমবাসী ৰাইজক মৰমৰ শ্ৰদ্ধাৰ অসমবাসী ৰাইজক মই এটাই আহ্বান জনাইছোঁ যে আপোনালোক আহক আৰু ৰুদ্ৰ উপভোগ কৰক। মই ইমানখিনি ডাঠি আপোনালোকক ক'ব পাৰোঁ যে এখন বলিউড চিনেমা বা এখন চাউথৰ চিনেমা চাই আপোনালোকে যিমান তৃপ্তি পায় সিমান তৃপ্তি আপোনালোকে ৰুদ্ৰ উপভোগ কৰি পাব। গতিকে আপোনালোক আহক, দেৰি নকৰি পলম নকৰি আপোনালোক সোনকালে আহক। আৰু ইতিমধ্যে প্ৰি বুকিংসমূহ আৰম্ভ হৈ গৈছে বুক মাই শ্ব' এপটোত। গতিকে সেই এপৰ জৰিয়তে আপোনালোকে অসমৰ যিকোনো ছবিগৃহত আপোনালোকে উপভোগ কৰিব পাৰিব ৰুদ্ৰ। গতিকে প্ৰি বুকিং কৰি আপোনালোকে আহক, সোনকালে ৰুদ্ৰ উপভোগ কৰক আৰু লগতে আমাক আপোনালোকৰ যি অনুভৱ সেই অনুভৱ আপোনালোকে আমাৰ লগত শ্বেয়াৰ কৰক। আপোনালোকে কেনেকুৱা পালে, ভাল পালে, বেয়া পালে, যেনেকুৱাই পালে আপোনালোকে আমাৰ লগত শ্বেয়াৰ কৰক। কাৰণ আপোনালোকৰ সেই অনুভৱখিনি আমাৰ বাবে আমাৰ যি জয় যাত্ৰা তাক বহুখিনি অৰিহণা দিব। টক্কৰ আৰু সেই টক্কৰ হিন্দী চিনেমাক ৰুদ্ৰই টক্কৰ দিব পৰা অৱস্থাত আহি গৈছে। একদম নিশ্চয় আপুনি বৰ ভাল কথা এটা ক'লে। আচলতে আমি যিহেতু চাউথৰ চিনেমাত বা বলিউডৰ চিনেমাত আমি দেখোঁ যে ৰুদ্ৰত যেনেকুৱা একশ্যন দেখুওৱা হৈছে সেনেকুৱা একশ্যন আচলতে আমি বলিউড বা টলিউড চিনেমাতহে দেখা পাওঁ। কিন্তু এইবাৰ ৰাইজে ৰুদ্ৰ অসমীয়া এখন শুদ্ধ অসমীয়া চলচ্চিত্ৰত আপোনালোকে ঠিক তেনেকুৱাই একশ্যনছ দেখা পাব। গতিকে সেয়া চাবলৈ আপোনালোকে ছবিগৃহত আহিব লাগিব।